ৰিজৰ্টলৈ গৈ আছো বোকাখাট কাজিৰঙা মোৰ লগত আছে দাদু আৰু দুটা আছে এইটো হ'ল জয়ন্ত ভাই আমাৰ ইঞ্জিনিয়াৰ মোক দেখা দিয়া বেলেগ ইঞ্জিনিয়াৰ এতিয়া এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মানে হাইৱেৰ পৰা ঠিক কহৰা পোৱাৰ আগত শিৱসাগৰ ফালৰ পৰা গ'লে কহৰা পোৱাৰ আগত এটা ৰাস্তা সোমাই গৈছে যিটো ৰাস্তা আইঅ'ৰা ৰিজৰ্টলৈ গৈছে এই ৰাস্তাটোতে আমি গৈ আছোঁ আইঅ'ৰা ৰিজৰ্টখন পাৰ হৈ মাণ্ডুদা স্কেপ পাম স্নেহা হোমষ্টে এইটো এটা হোমষ্টে হয় এই ৰাস্তাটো আহি থাকোঁতে মন কৰিছোঁ ইয়াতে কেইবাটাও গেষ্ট হাউচ আৰু হোমষ্টে আছে যিসকল দৰ্শনাৰ্থীয়ে কাজিৰঙা দৰ্শন কৰিবলৈ আহি কম খৰচতে থাকিব বিচাৰে সেইসকলে ইয়াত আহিলেই হ'ল ইয়াত পাব আপোনালোকে আৰু সেই জীপ গাড়ীখন যে ওলাই অহা দেখিছে সেইটো হৈছে আইঅ'ৰা ৰিজৰ্ট এইখন আইঅ'ৰা ৰিজৰ্ট আৰু আইঅ'ৰা ৰিজৰ্টখন পাৰ হৈ আহি অলপ দূৰ আহিয়ে এটা তিনিআলি পালোঁ তিনিআলিটোৱে বাওঁহাতে সোমাই দিলোঁ এই ৰাস্তাটো গৈছে মাণ্ডুদা স্কেপলৈ এটা ধুনীয়া ৰাস্তা নতুনকৈ বনাইছে খুব সম্ভৱ মাণ্ডুদা স্কেপখন হোৱাও বেছি দিন হোৱা নাই 2 বছৰমান হৈছে চাগে তাতে এই বছৰটো লকডাউনত আধাখিনি সময় বন্ধ হৈ থাকিলে হয় এই আমি পালোহি মাণ্ডুদা স্কেপ ফাইনেলি পাই গ'লো আমি মাণ্ডু এতিয়া গাড়ীখন পাৰ্ক কৰি লওঁ বাপৰে বাপ আজি মানুহ পুৰা ভিৰ লাগি আছে চাগে দেই গাড়ী মাণ্ডুদা স্কেপ মাণ্ডু শব্দটো হৈছে এটা কাৰ্বি শব্দ মাণ্ডু মানে হৈছে টঙি ঘৰ মানে খেতি পথাৰত কাৰ্বিসকলে খেতি বাতি চোৱা চিতা কৰিবলৈ যিটো ঘৰ সাজি লয় আমাৰ যিটো অসমীয়াত কৃষি পাম ঘৰ বুলি কোৱা হয় সেইটো কাৰ্বি ভাষাত মাণ্ডু বুলি কোৱা হয় এই ৰাস্তাতে সোমাই আহি এতিয়া এনেকুৱা এটা ফিল হৈছে যেন মই এতিয়া শ্বিলঙতে আছোঁ ৱাও কি সুন্দৰ পৰিৱেশ আৰু আমাৰ গাড়ীখন কেম্পাছৰ ভিতৰত এইকাৰণে সোমাব নোৱাৰিলে ফুল হৈ আছে কেম্পাছ ফুল হৈ আছে সেইকাৰণে বাহিৰতে পাৰ্কিং কৰিব লগা হ'ল চক ভিউ চক বাপৰে এতিয়া ইয়াত এণ্ট্ৰি কৰিবলৈ হ'লে এণ্ট্ৰি টিকেট কাটিব লাগিব আমি এতিয়া টিকেট কাটি লওঁ এইটো হৈছে ৰিচিপশ্যন কাউণ্টাৰ এইফালে CAD ওপৰলৈ ৰিচিপশ্যন কাউণ্টাৰত টিকেট কটা হৈ গ'ল পাৰ পাৰ্চন 100কৈ লয় আমি 4টা আহিছিলোঁ 400 ল'লে এই ওপৰত এইটো ডাইনিং হল ৰেষ্টুৰেণ্ট আছে আপোনালোকে খোৱা বোৱা অৰ্ডাৰ কৰিব পাৰিব সুন্দৰকৈ সজাই তুলিছে সেইকেইটা হৈছে খেৰী আৰু বাঁহৰ কটেজ সন্মুখত সেয়া সেউজীয়া দলিচা এয়া কাৰ্বি পাহাৰৰ পাদদেশত সুন্দৰ পৰিৱেশ এয়া দেখিছে আপোনালোকে মাণ্ডুদা স্কেপৰ সৰু সৰু কটেজ হয় ইফালে আছে আপোনালোকৰ দেখাইছোঁ বাঁহৰ কটেজ বাঁহ আৰু খেৰৰ এইটো দেখিছে এটা টঙি ঘৰ সুন্দৰ পৰিৱেশ দাদা পাৰ নাইট কেনেকৈ হয় কটেজবিলাক 7,000 এই মানে আপোনাৰ এই কাঠৰ এইকেইটা কটেজ 7,500 আৰু যিখিনি এইফালে টেণ্ট লগোৱা আছে 4,500 ন 4,500 ওপৰত এতিয়া প্ৰিমিয়াম হয় ন
ইয়াত আহিবলৈ আগতীয়া বুকিং কৰিব লাগে নেকি? অনলাইন বুকিং কৰিব লাগে। ট্ৰি হাউচ এটা আছিলে নহয়, কোনফালে আছে? ট্ৰি হাউচ বুলি এটা আছিলে আৰু এটা আছে আৰু তলত আছে। এয়া আমি গৈ আছোঁ, এইটো হৈছে ট্ৰি হাউচ। এটা এজোপা গছত আছে, টঙি ঘূৰে আৰু ট্ৰি হাউচ। ইয়াত আহিলে এটা জাংগল ফিল পাব আপোনালোকে। ধুনীয়া সৰু নিজৰা এটা বৈ আছে তলত, দেখিছে? ট্ৰি হাউচ। আৰু তললৈ এফালে যায় বটিং কৰিব পাৰিব আপোনালোকে, বটিং আছে। ইয়ালৈ আহি আপোনালোকে মজা ল'ব পাৰিব বুটিং। ইয়াত বুটিঙৰ মজা ল'ব পাৰিব ইয়াত আহি। আমাৰ যদু এটা বুটিং কৰিব অলপ পিছত, হয় না যদু? হয়, মই যাইছোঁ আৰু ড্ৰেছটো পিন্ধি লৈছোঁ, মই পুখুৰীত জাপ মাৰি দিওঁ, আপোনালোকে চাই থাকক। আমি এতিয়া বুটিং কৰিছোঁ, পাৰ হেড 100 টকাকৈ কৈছিলে, কিন্তু আমি 4জন একেলগে উঠাৰ কাৰণে কনচেশ্যন হ'ল 50 টকাকৈ, 200 টকা। এই নাৱৰীয়াৰ ৰূপত এই আমাৰ জয়ন্ত ভাই, এইটো দাদু ভাই নাই কৰা বাৰু, দাদু ভাই ভিডিঅ' কৰিছে। আমাৰ মেলেং ইঞ্জিনিয়াৰ ড্ৰাইভাৰে চলাব জনা নাই, ড্ৰাইভাৰে মাজলৈকে আনিলে, এতিয়া ব্ৰেক কৰিব পৰা নাই। পানী 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 জীৱন পানী পানী হৈ গৈছে। লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আজিলৈকে এনেকুৱা পেডেল মৰা নাৱত উঠা নাই। এতিয়া পেডেল মাৰি মাৰি নৌকা বিহাৰ কৰিছোঁ। বুটিং কৰিলোঁ, মজা লাগিলে। এতিয়া যাম, এটা ৰছী আছে, ৰছী এখন দলঙত, সেইখনত অলপ বগাবলৈ চেষ্টা কৰোঁ। বাৰ্মা ব্ৰিজ, এই বিখ্যাত ৰছী দলংখনৰ নাম হৈছে বাৰ্মা ব্ৰিজ। উঠি চাওঁচোন। দলংখনত উঠিবলৈ মেলেং ইঞ্জিনিয়াৰ ট্ৰেইনিং দিছে, শ্ল'লি যাবলৈ কৈছে। মাণ্ডুদা স্কেপলৈ আহি মিলিটাৰী ট্ৰেইনিং কৰিছোঁ। হয় চাগে বগাব পাৰি, পাহাৰত বগোৱা নিচিনা ক্লাইম্ব কৰিব পৰাকৈ বনাই দিছেতো। আমি বুটিং কৰিলোঁ, ৰছীত বগালোঁ, ৰছী যিখন বাৰ্মা ব্ৰিজ সেইখনত বগালোঁ। তাৰোপৰি আৰু সুবিধা আছে, ক্লাইম্বিং কৰিব পৰা এখন ৱাল আছে, ক্লাইম্ব ৱাল। তাৰপিছত আছে আপোনালোকে পাব ইয়াত ফিচিং কৰিবলৈ পাব, লগতে আৰ্চাৰীৰ সুবিধা আছে, যিসকলে আৰ্চাৰী খেলি ভাল পায়। আহক, উইকেণ্ডাৰত আহক, আপোনালোকে ফেমিলি লৈ আহক বা আপোনালোকে বন্ধুবৰ্গৰ লগত আহিব পাৰে। সুন্দৰ এটা পৰিৱেশ, ইচ্ছা কৰিলে এনিশা কটায়ো যাব পাৰে। এতিয়া ইয়াত ছিজন চলি আছে, গতিকে আগতীয়াকৈ বুকিং কৰিব লাগিব। অনলাইনৰ বুকিঙৰ সুবিধা আছে বুলি কৈছে।
আজিৰ দিনটো এই পৰিৱেশত কটাই যথেষ্ট ভাল লাগিল। আপোনালোক আহিব কেতিয়াবা। খুব ধুনীয়া এটা পৰিৱেশ, সেউজীয়া পৰিৱেশ মাণ্ডুদা এস্কেপৰ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই, মাণ্ডুদা এস্কেপ।